বিজনীৰ জলসিঞ্চন বিভাগৰ চৌহদৰ বন ধ্বংসৰ কাণ্ডৰ নতুন অধ্যায় বিক্ৰী কৰাৰ গছৰ কুণ্ডালৈ যাব ধৰোঁতে বিজনীৰ বন বিভাগে জব্দ কৰে কুণ্ডাসমূহ বিজনী চহৰৰ মাজমজিয়াত থকা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা আনিছুৰ ৰহমানে বিভাগটোৰ চৌহদত থকা কেইবাটাও মূল্যৱান গছ কাটি বিক্ৰী কৰিছিল কিন্তু কোনো অনুমতি অবিহনে বিভাগটোৰ চৌহদত থকা গছ কাটি বিক্ৰী কৰাৰ পিছতো কাৰ্যবাহী অভিযন্তা আনিছুৰ ৰহমানৰ বিৰুদ্ধে বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে প্ৰশ্ন হৈছে বন বিভাগৰ গোপন বুজাবুজিৰে সাৰি যাব নেকি বন ধ্বংসৰ যজ্ঞত নামি পৰা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা আনিছুৰ ৰহমান কাৰ্যবাহী অভিযন্তা আনিছুৰ ৰহমানে চতুৰালিৰে বিভাগটোৰ চৌহদত থকা গছ কাটি বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল এই কথা স্পষ্ট হৈ কৰিছে খুদ গছ কটা শ্ৰমিকজনে নিউজ ডেস্ক ৰিপৰ্ট অনলাইন নিউজ আসাম এখনই বাবা কি হৈছে ইৰিগেশ্যন অফিচৰ মানে কালো নামৰ এটা মানুহ আছিল মোক কৈছে যে গাছখিনি কাটি দিব লাগে মই হোণ্ডা চন্দা লৈ আহি গাছখিনি কাটি দিলোঁ বাছ সেইখিনিয়ে কি মোক হাজিৰা দিব বুলি কৈছে এতিয়া মই পইচাখিনিও পোৱা নাই হাজিৰাখিনি বাছ সেইখিনি আৰু আজি গাছখিনি ফৰেষ্টৰে জব্দ কৰি লৈ আহিলোঁ অফিচলৈ আপোনাক পাৰ্মিশ্যন লোৱা বুলি কি দিছিল মোক পাৰ্মিশ্যন লোৱা বুলি কৈছিল যে কাগজ এটা দিছিল কিন্তু এইটো পাৰ্মিশ্যনটো নহয় এপ্লিকেশ্যন কাগজখনে পাৰ্মিশ্যন হয় এপ্লিকেশ্যন কাগজে পাৰ্মিশ্যন বুলি কৈছে মইতো ইমান লেখা পঢ়া নাজানো ইংলিছে লিখিছে তেনেকৈ